ওই বেশি কথা নকবি তোক ভয় খাই আছং নাকি মই হা তেতিয়া হলে তোক মই ভয় খাই আছং নাকি কথা উল্টা পাল্টা নকবি কৈ দিলুং কি কলি তই উল্টা পাল্টা নকবি কত মই উল্টা পাল্টা কলুং তইহে কলি হাত মনে মনে থাক তই মনে মনে থাক নহলে কিন্তু মুৰ চুলি উঘালি পেলাম মই কি চাই থাকিম নাকি তোৰো উঘালি পেলাম ওই সলিম বেশি কথা কৈ আছা কিন্তু যদি ধৰং না তেতিয়া হলে পিঠিৰ হাড়ি ভাঙি পেলাম এই বাবা হাড়ি ভাঙবা নালাগে দাঁত ভাঙ মই কি চাই থাকিম নাকি তোৰো হাড়ি ভাঙি পেলাম দাঁত ভাঙচোন দাঁত ভাঙ হাড়ি ভাঙবা নালাগে ওই তই কোন বে বাৰে বাৰে দাঁত ভাঙ বুলি কৈ আছা মই দাঁতৰ ডাক্তৰে বাবা দাঁতৰ ডাক্তৰ হা পিছে তোৰ দাঁত কেইটা ভাঙি যায় বাপৰে বাপ ৰচোন ৰ বাবা ইমান কিয় খং কৰিছা কি হল তহঁতে যে ইমান কাজিয়া কৰি আছা অলপমান ভাঙি পাতি কচোন কি কম খুৰা মানে কথাটো এনেকুৱা হৈছে কাম বনটো একোৱে নাই দেখা পালুং গছত ডাঙৰ একঠুক আঠিয়া কল পকি আছে এই আঠিয়া কল কেইটা পাৰি বজাৰত লৈ গলং আচ্ছা ভাল হে কথা কমসে কম এটা কামতটো ব্যস্ত হৈ আছা মোৰ ল'ৰাটোতো একোৱে নকৰে ইমান হাৰামি যিয়ে নহওক তই মোৰ ভতিজা কিবাটো এটা কৰি আছা কল কেইটা মস্ত ডাঙৰ ডাঙৰ আছিল ডাঙৰ আঠিয়া কল নধৰি কি সৰু সৰু ধৰব নাকি হা তই ভতিজাটো কাৰ তেতিয়া ভাবিলুং ইমান ডাঙৰ আঠিয়া কল কেইটা কি কৰিম অলপ বজাৰত লৈ যাং বিক্ৰী কৰিলেতো কমসে কম কিবা এটা ওলাব ভালে কৰিছা ইমান ডাঙৰ আঠিয়া কল আৰু ক'ত খাবি এই বজাৰত আঠিয়া কল কেইটা লৈ বহিলুং ठीक है তেতিয়াই এই গাড্ডাই আহি মোক সুধিলে আঠিয়া কলৰ দাম কিমান ঠিকেইতো বজাৰত যদি লৈ গৈছা তেতিয়াহ'লেতো মানুহে দাম সুধিবই আৰু ময়ো পালুং নহয় চান্স পুৰা দবাই দিলুং একেবাৰে 500 টকা ডজন বুলি কৈ দিলুং নহয় ভালে কৰিছা ইমান ডাঙৰ কল 500 টকা ডজন নকৈ কি 50 টকা ডজন কবি নেকি 500 টকা ডজন শুনা পাই এই গাড্ডাই মোক এক ঘুষা মাৰি দিলে নহয় ওই খুৰা তই একবাৰ এই কথাটো চিন্তা কৰি চাইছা না নাই মইতো একবাৰ চিন্তা কৰি চোৱা নাই মই দুইবাৰহে চিন্তা কৰি চাইছং হাই কি মানুহে তই কি মানুহ অসমীয়া মানুহ আকৌ তাৰপিছত কি হ'ল ক খং নকৰি কি কৰিম আজিকালি আকৌ 500 টকা ডজন কল আছে নেকি 50 টকা ডজন কল আৰু তই 500 টকা বিচাৰিছা খংটো কৰিবই চিধা কথা মই কলুং 10 টকা ডজন হলে দে 1 ডজন মান লৈ যাং 10 টকা ডজন যদি কৈছা তেতিয়াহ'লেতো ঠিকেই আছে আজিকালি আঠিয়া কল আৰু কোনে খায় কেনেকুৱা মানুহৰে এই ডক্টৰ খুৰাৰ লক্ষণটো ঠিক দেখা নাই দুয়োফালে কাটে একবাৰ কাটে মোৰ ফালে আৰু একবাৰ কাটে গাড্ডাৰ ফালে তাৰপিছত কি হ'ল ক তাৰপিছত মই কলুং এই জনমত কোনবা দিন ইমান ডাঙৰ আঠিয়া কল খাই পাইছা না ভালে কৰিছা একদম ঠিক কথা কৈছা তই মোৰ ভতিজা হোৱা আঠিয়া কল হওক আৰু যিয়ে কল হওক আজিকালি 10 টকা ডজন আকৌ কল পায় নেকি কথাই এটা আছে আঠিয়া কল এটা হাতীৰ সমান দাম আৰে এই খুৰা দেখোন তামাম টেঙৰ বে দুইফালে কাটে ঐ বাবা তাৰপিছত কি হ'ল তাৰপিছত আৰু কি হব ঢিলুং নহয় তাৰ পিঠিত কেইটামান উল্টা পাল্টা লগাই একদম ভাল কাম কৰিছা যি মন যায় সেইটোৱে দাম কৈ দিব এইটো আৰু কিবা কথা হ'ল নেকি মাৰ কল মই যি ইচ্ছা হিয়ে বিচাৰিম সেইকাৰণে সি মাৰব নেকি 50 টকা ডজন কল আৰু তই 500 টকা বিচাৰিছা তোক নুকুবাই কি তোৰ শহুৰ ঘৰত লৈ যাব নেকি তাৰপিছত কি হ'ল ক তাৰপিছত আৰু কি হব তই দেখোন আহি শুনাই পালি গাড্ডাই কৈ আছে মোৰ বোলে ভৰি ভাঙি দিব দম আছে নেকি তোৰ ভৰি ভাঙবা হা তই ভতিজা কাৰ মোৰ ভতিজা কাৰ দম আছে তোক মাৰিব হা কেনেকুৱা টেঙৰ মানুহ বে ঐ তোৰ কি কাম আছে ইয়াতে যাচোন ইয়াৰ পৰা ঠিক আছে মই যাং পিছে যোৱাৰ আগে আগে এটা কথা কৈ যাং তহঁতে যিমানে মাৰপিট কৰ হাত ভৰি নাভাঙবি দাঁত ভাঙিবি কাৰণ মই দাঁতৰ ডক্তৰ